হ'ব য'ত ভগৱন্ত নিজে আহি ভাগৱতক সোমাব। ভাগৱত সমস্ত কলি যুগত ভাগৱতক কিমান শ্ৰদ্ধা কিয় কৰে জানে? পৃথিৱীত বহুত শাস্ত্ৰ আছে, কিন্তু পুৰাণ আৰু সূৰ্য শাস্ত্ৰ একমাত্ৰ যিমানবিলাক পুৰাণৰ সূৰ্য সদৃশ এখনেই শাস্ত্ৰ আছে, সেইখনেই হ'ল কল্পতৰু বৃক্ষ ভাগৱত। কল্পতৰু বৃক্ষ ভাগৱত। এই ভাগৱত বৃক্ষক যোনে আশ্ৰয় কৰিলে বা সমস্ত কল্পতৰু মানে কি? কল্পতৰু মানে যি বিচাৰিবা তাকে পাবা, যি মনৰ কল্পনা কৰিবা, তৰু মানে গছ, তাকে সেই গছে প্ৰদান কৰিব। ভাগৱতক কল্পতৰুৰ লগত তুলনা কৰিছে। কেনেকুৱা জানেনে ভাগৱত সমস্ত? এজন খুব দুখীয়া ভকত আছিল দেই, এদিন মানে তেওঁ কি কৰিলে, ভকতৰ মুখত শুনিছে যে ভাগৱতক যি বিশ্বাস কৰা যায়, ভাগৱতৰ পৰা যি বিচৰা যায়, ভাগৱতে তাকে প্ৰদান কৰে। তেওঁ ভকতৰ মুখত শুনিব। এবাৰ তেওঁ কি কৰিলে, মানে পথাৰ এখনেৰে মানে এইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ গৈ আছে। পথাৰৰ ঠিক সোঁমাজতে প্ৰচণ্ড জোৰেৰে বতাহ বলিব ধৰিলে, বৰষুণ আহিব ধৰিলে। তেওঁ মনত পৰিল, ভাগৱতক যদি আশ্ৰয় কৃপা কৰিব। তেওঁ লগালগ ক'লে, হে ভাগৱত কল্পতৰু বৃক্ষ, এই প্ৰচণ্ড ধুমুহাত মোক উৰুৱাই লৈ যাওঁ। ইয়াতে যদি এজোপা বটবৃক্ষৰ সৃষ্টি হ'ল হয়, বটবৃক্ষ এজোপা গছ যদি সৃষ্টি হ'ল হয়, মই কোনোৰকম তাত সোমাই মই আশ্ৰয় ল'ব পাৰিলোঁ হয়। ভবাৰ লগে লগে সেই পথাৰৰ মাজতেই এজোপা বটবৃক্ষৰ সৃষ্টি হৈ গ'ল। ভকতজন লগালগ সেই বটবৃক্ষৰ তললৈ গৈ পেলাই কোনোৰকম তেওঁ বাচিলে। বৰষুণৰ পৰা উদ্ধাৰ হ'ল, বতাহৰ পৰা বাচিলে। পিছত যেতিয়া বতাহ কমিছে, বৰষুণ কমিছে, তেওঁ মানে অন্তৰতে কৈছে, মই বহুত সময় ৰখিলোঁ, ভোক লাগিছে। সেই কল্পতৰু বৃক্ষ, অকণমান যদি মই মানে খোৱা খাদ্য অলপ পালোঁ হয়। ভবাৰ লগে লগে এখন থালত সুস্বাদু ব্যঞ্জনেৰে কি হ'ল, এখন থালি আহিল। ভকতজনে ধুনীয়াকৈ থালেৰে গোটেইখিনি তৃপ্তি পলাই খালে। তৃপ্তি পলাই খোৱাৰ পাছত কি হ'ল জানেনে? ভকতজনৰ মানে খোৱাৰ পিছতো আমাৰ অলপ ভাগৰ লাগে, অলপ টোপনি ভাৱ এটা আহে। ভকতজনে ক'লে, মই যদি অকণমান গাটো শুনাই ল'ব পাৰিলোঁ হয়, কঁকালটো শুনাই ল'ব পাৰিলোঁ হয়, সেই বুলি এখন যদি মই বিচনা পালোঁ হয়, বিচনা পোৱা শব্দটো তেওঁৰ মুখৰ পৰা ওলোৱাৰ লগে লগে এখন বিচনা সৃষ্টি হৈ গ'ল। ধুনীয়াকৈ তুলি বিচনা চাদৰ গাৰুৰে এখন বিচনা সৃষ্টি হৈ গ'ল। ভকতজনে কি কৰিলে, বাপ মই একদম আজি কল্পতৰু বৃক্ষক উদ্ধাৰ কৰিলে দেই, বিপদৰ পৰা বচালে। সেই বুলি ভকতজনে মানে গাটো এনেকৈ বিচনাখনত পেলাই মূৰটো গাৰুত পেলাব লৈছিল। তেনেকুৱাতে তেওঁৰ মনলৈ এটা ভাৱ আহিল যে ইমান যে এই পথাৰখনত অকলে মই যদি শুই থাকোঁ, মোক যদি কিবা ৰাক্ষস এটা ওলাই খাই পেলাই, মইতো অকলে শুই থাকিম। এতিয়া যদি খাই পেলাই কি হ'ব? ভবাৰ লগে লগে ৰাক্ষস এটা সৃষ্টি হ'ল, ভকতজনক খাই পেলাই। পাপদল সমস্ত ভাগৱত সেইকাৰণে ভক্তিমূলক গ্ৰন্থ। চাওক সমস্ত ভাগৱতক আশ্ৰয় কৰক। ভগৱন্তই নিজেই কৈ থৈ গৈছে যে কলি যুগত মই শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম হৈ মই ভাগৱতত থাকিম। প্ৰাণৰ সখা উদ্ধৱে কান্দি কাটি আকুল হৈছিল। যেতিয়া ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ যাবলৈ হৈছিল, উদ্ধৱে কান্দি কাটি আকুল হৈছিল, হে সখা কৃষ্ণ, তুমি যাবলৈ ওলাইছা, তুমি মোকো লগত লৈ যোৱা। মই তোমাৰ অবিহনে কেনেকৈ থাকিম? তুমি পিন্ধা বস্ত্ৰ মই পৰিধান কৰিছিলোঁ, তোমাৰ উচ্ছিষ্ট মই খাইছিলোঁ, এতিয়া তুমি যাবলৈ ওলাইছা, মোকো লৈ যোৱা প্ৰভু। সখা ভগৱন্ত কৃষ্ণই কৈছিল যে উদ্ধৱ, তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হ'ব জ্ঞানয়তো ভকতিৰ কথা। উদ্ধৱ, তুমি আৰু মই যদি একেলগে গুচি যাওঁ এই পৃথিৱীৰ পৰা, পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'ব, ধৰ্মৰ গ্লানি হ'ব। গতিকে তুমি থাকা আৰু মোৰ গুণনাম তুমি প্ৰচাৰ কৰিবা। ভগৱন্ত শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ আগত উদ্ধৱক কৃষ্ণৰে কৈছিল, কিন্তু আপোনালোকে নাম এটা গাই নহয়, মই যাওঁ বৈকুণ্ঠলৈ, তুমি
তিরুধায় পবিষ্ট হয়ং শ্রীমদ ভাগবত নয়ং তেনয় বাঙ্ময় মূর্তি প্রত্যক্ষ বর্ততে করে সেবনা শ্রবণা পাঠা দর্শনা পাপনাশনী কি কলে তিরুধায় পবিষ্ট হয়ং মূল তিৰুভাৱৰ পাছত উদ্ধৱ কৈছে মূল তিৰুভাৱৰ পাছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম হয় মই ভাগৱতৰ প্ৰতি আত্মা ৰূপে কলিযুগত সেই ভাগৱত যোনে পাঠ কৰিব পাৰিব পাঠা সেৱনা কোনোবাই শুনিব পাৰিব সেৱা কৰিব পাৰিব দৰ্শনা চাব পাৰিব সৰ্ব পাপনাশিনী মই সকলো পাপ নাশ কৰিম বুলি ভগৱন্তৰ কৃষ্ণই নিজ মুখেৰে কৈ গৈছে সেইকাৰণে ভাগৱত সমস্ত ভাগৱত সদায় ভক্তিভাৱেৰে শুনিব এটা কথা মনত ৰাখিব ভক্তিভাৱেৰে অকণমান ঈশ্বৰৰ কথা শুনক দেই অকণমান সময় ঈশ্বৰৰ কথা শুনক সেই অকণমান সময় যদি আনন্দৰে হেঁপাহেৰে শ্ৰদ্ধাৰে ভক্তিৰে যদি আমি অকণমান সময় ঈশ্বৰৰ কথা শুনো সেইখিনি অকণমান সময়ৰ মূল্য ভগৱন্তই আমাক শত সহস্ৰ দিব ভাগৱতৰ সমস্ত অকণমান সময় শুনক কাৰণ ভগৱন্তই নিজে কৈ থৈ গৈছে এক গুণ লগাইলে সহস্ৰ গুণ হয় নজানি মুগুদৰ সময় ধনসাঞ্চিত হয় ভগৱন্তক অকণমান দিয়ক ভগৱন্তই আপোনাৰ কাৰণে শত সহস্ৰ সাজু কৰি থৈ দিছে অকণমান দিয়ক ভগৱন্তৰ কাৰণে বেছি দিব নালাগে শ্ৰদ্ধাৰ ভক্তি সহকাৰে ভগৱন্তৰ অলপ নাম লওক অকণমান ভগৱন্তৰ কথা শুনক অলপ ভগৱন্তৰ কথা কীৰ্তন কৰক অলপ সময় কৰক চাবদেৱ আপোনাৰ মতে ভগৱন্তই বোলে কাৰো ধাৰ নাখায় আপোনালোকে যে জানে কাহিনী এটা মই চমুকৈ পাঠলৈ গৈছোঁ সৰু কাহিনী এটা শুনকচোন যে এদিন যেতিয়া ভগৱন্তৰ কৃষ্ণই বোলে এদিন অস্ত্ৰ পৰিচালনা কৰি আছে ভগৱন্তৰ কৃষ্ণ অস্ত্ৰ পৰিচালনা কৰিছিল কেতিয়া কৰিছিল এই শিশুপাল বধৰ সময়ত শিশুপালৰ পাপ অতিক্ৰম হৈ গৈ আছে শিশুপালে ভগৱন্তৰ কৃষ্ণক মানে অকথ্য নিৰ্যাতন ইমান বেয়া বেয়া ভাষাৰে ভগৱন্তৰ কৃষ্ণক অপমান কৰি আছে অপবাদ দি আছে ভগৱন্তৰ সহ্য কৰি গৈ আছে কৈছে শিশুপাল বন্ধ কৰা তোমাৰ পাপ অতিক্ৰম হৈ আছে মই আৰু সহ্য কৰিব নোৱাৰিম এসপ্তাহ হ'বলৈ আৰু বেছি সময় নাই কিন্তু দুষ্ট শিশুপালে বোলে ভগৱন্তৰ কৃষ্ণক ইমান গালি পাৰি আছে ইমান বেয়া বেয়া গালি পাৰি আছে শেষত বোলে কি কৈছে জানেনে এই গোৱাল কৃষ্ণ তোৰ হবলা কথা চলাহী কথা আমি নাজানো তই যে এই সখী সখী বুলি দ্ৰৌপদীক যে তই তোৰ লগত সখী বুলি তই যে মৰ্যাদা দি থাক ভাবি থাক দ্ৰৌপদী হবলা তোৰ কোন নাজানো তই হলি দ্ৰৌপদীৰ ষষ্ঠ স্বামী আমাক ইয়াত তই মিছা হেৰি নেদেখুৱাবি ভগৱন্তৰ কৃষ্ণৰ সহ্য কৰিব নোৱাৰিলে ভাগৱতৰ ভকতক অপবাদ দিব আহিছোঁ ভকতক দুখ যিজনে ভকতক দুখ দিব ভগৱন্তই কিন্তু ক্ষমা নকৰে ভাগৱতৰ সমস্ত নাম কৰাটো আপোনালোকে ভালকৈ পাইছে ভকতক যদি কোনোবাই দুখ দিলে তেওঁ গোটেই জীৱন পুণ্য কৰক কাম নিদিব ভগৱন্তৰ কৃষ্ণই যেতিয়া দেখিলে যে পাঁচগৰাকী সতী আপোনালোকে জানে সতী পাঁচগৰাকী অহিল্যা দ্ৰৌপদী কুন্তি তাৰা মণ্ডোদৰী যেতিয়া দ্ৰৌপদী কিমান এটা বেয়া অপবাদ দিব গ'ল ভগৱন্তই বোলে আৰু সহ্য কৰিব নোৱাৰি সেইখিনি সময়তে ভগৱন্তৰ কৃষ্ণই কি কৰিলে সুদৰ্শন পঠিয়াই দিলে সুদৰ্শন গ'ল শিশুপালৰ শিৰচ্ছেদ ধৰিলে কিন্তু সেই সুদৰ্শন যেতিয়া উভতি আহিল ভগৱন্তৰ কৃষ্ণৰ এই তৰ্জনী আঙুলিত লাগি ভগৱন্তৰ কৃষ্ণৰ আঙুলিৰ পৰা তেজ ওলায় যেতিয়া আপোনাৰ বাবাসকলৰ যেতিয়া কিবা কাম কৰি থাকে কুকুৰাৰ কটাৰীৰে কাম কৰি থাকে যদি কেনেবাকৈ আঙুলি কাটি যায় আইসকলে কি কৰে বাৰু আইতাসকলে কি কৰে মানে যদি যেনেকৈ নহওক বাকী এটা পায় মানে ফটা কাপোৰ এখন দি লগাই বান্ধি দিয়ে মানে নহয় যে আঙুলিৰ তেজটো ৰখাব লাগে যিখিনি সময়ত ভগৱন্তৰ কৃষ্ণৰ আঙুলিৰ পৰা তেজ ওলাইছিল সেইখিনি সময়ত ভগৱন্তৰ আঠগৰাকী ভাইজা অষ্টমহিষী ওচৰতে
তেতিয়া ৰজস্বলা অৱস্থাত দুষ্ট দুষাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল। ইলোভৰ কাপোৰৰ ধাৰ সহস্ৰ কাপোৰৰ ধাৰ পৰিশোধ কৰিলে। দুষ্ট দুষাসনে দুবাহুৰি টানি টানি শেষ কৰিব নোৱাৰিলে। বাবদ সমস্ত দ্ৰৌপদীক যদি কৃপা কৰিছে আমাক নকৰিব কিয়? আমাকো কৃপা কৰিব। কিন্তু এই ভগৱন্তৰ প্ৰতি আমাৰ সেইখন বিশ্বাস থাকিব লাগিব দেই, বিশ্বাস থাকিব লাগিব। আৰু বাবদ সমস্ত চাওক, বিশ্বাসটো মই এইকাৰণে কৈছোঁ, দ্ৰৌপদীয়ে মানে ভগৱন্তক অভিমান কৰিলে, ভগৱন্ত কৃষ্ণক অভিমান কৰিলে। কি জানেনে? বোলে হে দ্ৰৌপদী, তুমি ইমান দেৰি কৰি কিয় আহিছিলা? দুষ্ট দুষাসনে যদি কাপোৰ টানি টানি সময়ত নাইকিয়া কৰি দিলে হয়, তুমি লাজ নাপালা হয়নে? তুমি ইমান দেৰি কৰি কিয় আহিছিলা? ভগৱন্তে বোলে নিজৰ হাঁহি এটা মাৰি কি ক'লে জানে? হয় নেকি দ্ৰৌপদী? ঠিক আছে, তোমাক যেতিয়া দুষ্ট দুষাসনে যেতিয়া কাপোৰ টানি আছিল, প্ৰথম বিশ্বাস আশ্বাসত তুমি কাক ল'লা? ধৃতৰাষ্ট্ৰক ল'লা, ৰজা ধৃতৰাষ্ট্ৰক। ধৃতৰাষ্ট্ৰই তোমাক উদ্ধাৰ কৰিব নোৱাৰিলে, তেতিয়া তুমি আশ্ৰয় ল'লা পিতামহ ভীষ্মৰ। পিতামহ ভীষ্মৰ তোমাক উদ্ধাৰ কৰিব নোৱাৰিলে, তেতিয়া তুমি পঞ্চ স্বামীৰ সহায় ল'লা। পাঁচোজন বীৰ দৰ্শন কৰি বহি থাকিল, আৰু তেতিয়াহে তোমাৰ মূলে মনত পৰিছে, তেতিয়া কোনেও উদ্ধাৰ কৰিব নোৱাৰিলে।